নমস্কাৰ ডি নিউজ প্লাছৰ প্ৰাইম ডিবেট অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই অংকুৰ বৰঠাকুৰ ৰাজ্যত এখন নতুন চৰকাৰ আজিৰে পৰা আৰম্ভ হ'ল ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শপত গ্ৰহণ কৰিলে লগতে আন 13 জনকৈ মন্ত্ৰী কেবিনেট মন্ত্ৰী আজি শপত গ্ৰহণ কৰে এই নতুন চৰকাৰখনক লৈ এতিয়া ৰাজ্যৰ যথেষ্ট আশা প্ৰত্যাশা আছে কাৰণ বিগত যিখন চৰকাৰ সেই চৰকাৰখনৰ পোৱা নোপোৱা খতিয়ান চায়ো কিন্তু ৰাজ্যবাসীয়ে আকৌ এবাৰ বিজেপি সমৰ্থন কৰি বিজেপি মিত্ৰজোঁটক সমৰ্থন কৰি আকৌ এখন চৰকাৰ গঠনৰ সুবিধা দিছিল সেয়েহে ৰাইজৰ এবাৰ আশা প্ৰত্যাশা যথেষ্ট বেছি হ'ব এই চৰকাৰখনৰ পৰা চৰকাৰে কোনবোৰ দিশক প্ৰাৰম্ভিক পৰ্যায়ত অগ্ৰাধিকাৰ দিব কোনকেইটা বিষয়ক লৈ আৰম্ভণিৰ পৰা চৰকাৰে কাম কাজ কৰিব নিশ্চয় ৰাইজৰ চকু থাকিব এই নতুন চৰকাৰখনৰ প্ৰসংগতে আজি আমি আলোচনা কৰিব বিচাৰিছোঁ ষ্টুডিঅ'ত মই আমন্ত্ৰণ জনাই আনিছোঁ তিনিগৰাকীকৈ অতিথিক মোৰ সৈতে আছে ৰাজ্যিক বিজেপিৰ যুৱ নেতা নয়ন হাজৰিকা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ৰাজনৈতিক বিশ্লেষক কিশোৰ কুমাৰ কলিতা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে আছে অসম গণ পৰিষদৰ মুখপাত্ৰ কস্তুৰী চুতীয়া আপোনাকো স্বাগতম জনাইছোঁ লাইভত এই মুহূৰ্তত মোৰ সৈতে দুজনকৈ মন্ত্ৰী আছে মন্ত্ৰী যোগেন মোহন আৰু বিমল বৰা এই মুহূৰ্তত মোৰ সৈতে লাইভত আছে মই আলোচনা আগবঢ়োৱাৰ পূৰ্বে পোনপ্ৰথমে মই মন্ত্ৰী ডাঙৰীয়া আপুনি যদি মোক শুনিব পাৰিছে যোগেন মোহন ডাঙৰীয়া প্ৰথমে মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ প্ৰথমে মই আপোনাক অভিনন্দন জনাইছোঁ আকৌ এবাৰ আপুনি মন্ত্ৰিত্ব লাভ কৰিছে প্ৰথমতে মই আপোনাক শুভেচ্ছা জনাই লৈছোঁ তাৰ পাছত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই নতুন চৰকাৰখনৰ প্ৰথম কাম কি হ'ব জ্ঞাপন কৰিছোঁ আমি প্ৰথম কথা হ'ল আমাৰ যোৱাবাৰ চৰকাৰখনৰ যিবিলাক কাম ৰৈ গ'ল আমি বহু কথা আমি খিলঞ্জীয়া মানুহক ভূমি পট্টা দিয়াকে আদি বহুকেইটা দিশ আমাৰ গুৰুত্বপূৰ্ণ আছিল এই কথাখিনিতো আছে আমাৰ দায়িত্ব আৰু কোভিড-19ৰ এতিয়া যিটো অতি এটা পৰিস্থিতি জটিল পৰিস্থিতি ইয়াক প্ৰথমে আমি ইয়াক মোকাবিলা কৰিব লাগিব ইয়াক লগত যুদ্ধ কৰিব লাগিব এইখিনি প্ৰথম দায়িত্ব আছে যেহেতু আমাৰ কাইলৈ কেবিনেট পঢ়িব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ নিৰ্দেশ দিয়ে তেওঁ যি আশা আকাংক্ষা আছে বা যেনেধৰণে অসমখন আগবঢ়াই নিব বিচাৰিছে অসমৰ জ্বলন্ত সমস্যাসমূহ লৈ সেইদৰে আমি কাম কৰিব লাগিব এইটো আমি আজি তাৰিখত শপত গ্ৰহণ কৰাৰ পাছত আমি সংকল্প লৈছোঁ নিজেও তেওঁ যি গতিশীল এজন নেতা পাইছোঁ আমি সকলো দিশতে দক্ষ তেখেতৰ লগত সহযোগ কৰি আমি তেখেতৰ শক্তিশালী কৰি আমি অসমখন আগবঢ়াই লৈ যাব বিচাৰিছোঁ যোৱা 5 বছৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকে চৰকাৰ গঠনৰ পূৰ্বে আমি যদি নিৰ্বাচনৰ প্ৰচাৰলৈ 2016 প্ৰচাৰলৈ চাওঁ তাত কেতবোৰ আশ্বাস দিয়া হৈছিল প্ৰতিশ্ৰুতি দিয়া হৈছিল কিছুমান কাম কিন্তু বাকী থাকি গ'ল গতিকে সেই 5 বছৰৰ তুলনাত এইবাৰ কি ধৰণৰ পাৰ্থক্য আনিব বিচাৰিব চৰকাৰখনে যোগেন মোহন ডাঙৰীয়া হয় মই যোৱাবাৰ খুব কম দিনৰ বাবে মই মন্ত্ৰিত্ব লাভ কৰিছিলোঁ শেষৰ পৰ্যায়ত 1 বছৰমান তাতে অলপ বা কৰোণা এনেকুৱা ধৰণৰ আন্দোলন আহি গ'ল তাত তথাপিতো আমি যি সময় পালোঁ আমি দিনে ৰাতিয়ে সেই সময় চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াৰ যি লক্ষ্য আছিল তেওঁ যি নিৰ্দেশ দিছিল সেইমতে কাম কৰিছিলোঁ আমি আৰু তেওঁ যি ভূমি পট্টা মোৰ ৰাজহ বিভাগৰ যিহেতু দায়িত্ব পাইছিলোঁ আমি খুব কম দিনৰ ভিতৰতে আমি অসমৰ খিলঞ্জীয়া মানুহক ভূমি পট্টা দিয়াৰ কাম হাতত লৈছিলোঁ আৰু ইয়াক আমি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা প্ৰায় 2,65,000 খিলঞ্জীয়া ভূমি পট্টাক আমি পট্টা দিবলৈ আমি সক্ষম হৈছিলোঁ য'ত ঐতিহাসিক শিৱসাগৰ জেৰেঙা পথাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি নিজে এই ইয়াত আনুষ্ঠানিকভাৱে বিতৰণ কৰা মানে সেইখন সভাত ভাগ লৈছিল গতিকে এনেকুৱা ধৰণৰ আৰু কাম কৰিবলৈ সেই খিলঞ্জীয়া মানুহক আমি ভূমি পট্টা দিয়াটো আমাৰ দায়িত্ব আছিল আৰু সেইখিনি বহুত থাকি গৈছে এতিয়াও আমি প্ৰায় 2,65,000 3,65,000 আমি দিলোঁ কিন্তু আৰু দিবলৈ বাকী আছে প্ৰায় 7 লাখ হয় খিলঞ্জীয়া ভূমিপত্ৰ সেইখিনিও আমি এইবাৰ আগবঢ়াব লাগিব আজিয়ে ডক্টৰটো নপক লাগে আমি কেবিনেটত বহি আমি আলোচনা বিলোচনা কৰি এইখিনি থাকি যোৱা কামখিনি আৰু অসমৰ যিবিলাক সামূহিক নিবনুৱা সমস্যাকে আদি কৰি উদ্যোগীকৰণ সমস্যা কৃষি উৎপাদন বৃদ্ধি কৰা এনেকুৱা ধৰণৰ বহু শিক্ষা ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত বহু কৰিবলগীয়া আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় এই কথাবিলাক আপোনালোকক নিশ্চয় জনাইছে সাংবাদিক বন্ধুসকলৰ লগত গতিকে এই কথাখিনিতে আমি দিন ৰাত একাকাৰ কৰি এবাৰ কাম কৰিব লাগিব আমাৰ প্ৰত্যাহ্বান আছে আমি বহুত কষ্ট কৰিব লাগিব এইবাৰ গতিকে আমি এইখিনি আমি আজি তাৰিখৰ পৰা আমাৰ এতিয়ালৈকে কি বাপ আহিছে আমাৰ ডিপাৰ্টমেণ্ট আহিছে আমি জনা নাই জনাৰ লগে লগে আমি যুদ্ধকালীন গতিত আমি বিভাগ চলাম অসমৰ ৰাইজক সেৱা কৰিম আৰু এই ক্ষেত্ৰত আমি অসমৰ ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিম পৰামৰ্শ বিচাৰিম বিভিন্ন দল সংগঠনৰ পৰা লগত আমি আলোচনাত বহিম চৰকাৰী বিষয়াসকলৰ লগত সঘন আলোচনাত বহিব লাগিব
আৰু তেওঁলোকৰ যোগেদিহে কামখিনি কৰিব লাগিব অসমৰ ৰাইজ দল সংগঠন চৰকাৰ আৰু চৰকাৰী বিষয়া আৰু আমি একে হৈ কাম কৰিলেহে অসমখন আগবঢ়াই নিব পৰা হ'ব গতিকে এনেধৰণৰ আমাৰ লক্ষ্য আছে অসমৰ বিভিন্ন ঠাইত জনজাতিকৰণৰ সমস্যা বা আদি কৰি এনেকুৱা ধৰণৰ বহু সমস্যা আছে মন্ত্ৰী ডাঙৰীয়া যোগেন মোহন ডাঙৰীয়া আপুনি অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে মোক কৈছিল ব্যক্তিগতভাৱে কৈছিল যে আজি ব্যস্ততা যথেষ্ট বেছি আছে ব্যস্ততাৰ বাবে সময় দিব নোৱাৰিব 5 মিনিট সময় দিম বুলি কৈছিল গতিকে একেবাৰে শেষৰটো প্ৰশ্ন কি দপ্তৰ এইবাৰ আপুনি বিচাৰিব আপোনাক যদিহে পছন্দ অনুযায়ী দপ্তৰ বাছিবলৈ দিয়া হয় কোনটো দপ্তৰ আপোনাৰ পছন্দৰ হ'ব মই নিজে কোনো এতিয়ালৈকে বিভাগ ডিমাণ্ড কৰা নাই মুখ্যমন্ত্ৰী মহোদয়ে যি দপ্তৰ মোক উপযোগী বুলি ভাবে যোগ্যতা বা দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব ডিপাৰ্টমেণ্ট দিয়াটো সেইটো তেখেতৰ বিবেচনাত আছে গতিকে মোক যি ডিপাৰ্টমেণ্টে নিদিয়ক লাগে মই ন্যায়িকভাৱে চলাম আৰু মই ভাবোঁ কাম কৰাৰ প্ৰবল ইচ্ছা থাকিলে যিকোনো বিভাগতে অসমৰ ৰাইজক সেৱা কৰিব পৰা ব্যৱস্থা আছে হয় ধন্যবাদ জনাইছোঁ যোগেন মোহন ডাঙৰীয়া আমি আশা কৰিছোঁ আপুনি যি দপ্তৰে এইবাৰ নাপাওক আপুনি পূৰ্ণোদ্যমে সেই দপ্তৰটোৰ দায়িত্ব লৈ ৰাইজৰ বাবে কাম কৰিব আৰু ৰাইজে আশা কৰাৰ ধৰণে সেই দপ্তৰটোৰ পৰাই হওক বা সমগ্ৰ চৰকাৰখনৰ পৰাই হওক চৰকাৰখনৰ পৰা আশা কৰাৰ ধৰণে এইবাৰ ফলাফল পাব মই কেইমুহূৰ্তমানৰ পাছতে চেষ্টা কৰিম বিমল বৰা ডাঙৰীয়া এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁ মন্ত্ৰীসভাত সোমাইছে তেওঁৰ সৈতেও মই পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ চেষ্টা কৰিম তেওঁক আমাক কিছু সময় দিব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে মই কিন্তু আলোচনাৰ মাজলৈ আহিব বিচাৰিছোঁ কিশোৰ কুমাৰ কলিতা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ নতুন এখন চৰকাৰ হ'ল বিগত 5 বছৰত বিজেপিৰ চৰকাৰখনৰ কাম কাজৰ বহু খতিয়ান আছে আশা প্ৰতিশ্ৰুতি বহুত দিছিল কিছুমান কাম নহ'ল এইবাৰ আৰম্ভণিতে কোনবোৰ দিশত গুৰুত্ব দিয়াটো আপুনি ব্যক্তিগতভাৱে বিচাৰিব পুনতে মই এই নতুন চৰকাৰখনলৈ স্বাগতম জনাইছোঁ এতিয়া দপ্তৰসমূহ বিতৰণ কৰা হোৱা নাই কিন্তু মই এটা কথা ব্যক্তিগতভাৱে ভাবোঁ যে এখন গণতান্ত্ৰিক চৰকাৰৰ আটাইতকৈ যিটো মূল কথা সেইটো হৈছে কি যে সমালোচনা বা গঠনমূলক সমালোচনা যি বুলিয়েই নকওক কিয় তাক ভালদৰে গ্ৰহণ কৰা সেইটো অতি প্ৰয়োজনীয় বস্তু আৰু সংবাদ মাধ্যমক যাতে সংবাদ মাধ্যমৰ দৃষ্টিভংগীক ভালকৈ আঁকোৱালি লোৱা হয় বা ভালদৰে চালি জাৰি চোৱা হয় গতিকে সেইটো তেওঁলোকলৈ আহ্বান থাকে এই নতুন চৰকাৰলৈ কিন্তু মই ভাবোঁ যে বিগত 2016 চনৰ যিবিলাক প্ৰতিশ্ৰুতি এইখন চৰকাৰে দিছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বত তাৰ বেছিভাগে পূৰণ কৰা নহ'ল আচলতে গতিকে আমি যদি চাওঁ তাৰে আটাইতকৈ যিটো মূল প্ৰত্যাহ্বান এইখন চৰকাৰৰ হ'ব সেইটো হৈছে বিত্তীয় দিশৰ পৰা হ'ব আৰু সেই বিত্তীয় দিশটো কেনেদৰে চম্ভালিব পূৰ্বৰ বিত্তমন্ত্ৰী আৰু এতিয়া মুখ্যমন্ত্ৰী সেইটো হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোটেইখিনি নিৰ্ভৰশীল মই এটা উদাহৰণ দিব খুজিছোঁ যে আজি তেখেতে শপত গ্ৰহণ অনুষ্ঠানৰ পাছতে যিখন সংবাদমেল হৈছিল তাত কৈছিল যে ৰাজকোষৰ অৱস্থা অসমত বেয়া নহয় 7,000 কোটিমান টকা আছে এতিয়াও ৰাজকোষত প্ৰশ্নটো হৈছে কি অসমক প্ৰতি মাহত প্ৰায় 3,200 কোটি টকা দৰমহাৰ কাৰণে দিব লাগে অৰুণোদয় আঁচনিখন যদি আমি 20 লাখ পৰিয়ালক সামৰি ধৰা বুলি কোৱা হয় এতিয়া যিহেতু 3,000 টকাকৈ দিব লাগিব প্ৰতিজনক সেইটোত 600 কোটিমান টকা হ'ব গতিকে সামগ্ৰিকভাৱে বাকী স্বয়ং এইবিলাক বিভিন্ন আঁচনি আছে কেইবাখনো বৃহৎ দলঙৰ নিৰ্মাণ কাৰ্য আছে গতিকে আচলতে 7,000 কোটি টকা আচলতে এক পইচাই নহয় আচলতে এমাহৰ পাছত দ্বিতীয় মাহৰ কাৰণে আচলতে ডাঙৰ সমস্যা হ'ব কাৰণ এই কোভিড চিটুৱেশ্যনৰ সময়ত এই অৱস্থাৰ সময়ত GSTৰ যিটো আছে আমাৰ ৰাজকোষৰ যিটো মূল উৎস সেই উৎসটোৱে কৰ সংগ্ৰহ পৰিমাণটো যথেষ্ট কমি যাব গতিকে বিত্তীয় প্ৰত্যাহ্বানটো হ'ব মূল প্ৰত্যাহ্বান তাৰে লগত কোভিড নিয়ন্ত্ৰণৰ কথাটো আছে কোভিড নিয়ন্ত্ৰণ কৰিব লগা হ'লেও এটা পইচাৰ কথা আহিব বিত্তীয় অৱস্থাটো কিমান শক্তিশালী গতিকে মই ভাবোঁ যে চৰকাৰখনৰ কাৰণে যিটো ডাঙৰ সমস্যা আহিব সেই ডাঙৰ সমস্যাটো আহিব বিত্তীয় দিশৰ পৰা গতিকে এইটো কেনেধৰণে চম্ভালিব কাৰণ 7,000 কোটি টকা থকা এখন চৰকাৰে যিখন চৰকাৰৰ মাহেকীয়া খৰচ প্ৰায় 4,000-5,000 কোটি টকা সেইখন চৰকাৰৰ তাৰমানে পৰৱৰ্তী মাহটোৰ কাৰণে হাতত ৰাজকোষত পইচা নাই তাৰমানে গতিকে আৰু তাৰোপৰি এতিয়া কোভিডৰ কাৰণে খৰচটো বহুত দ্ৰুতগতিত বাঢ়িব যদি চিকিৎসালয় নিৰ্মাণ বা এনেধৰণৰ কথাবিলাক আহে আৰু এটা কথা মই সোঁৱৰাই দিব খুজিছোঁ সেইটো হৈছে কি আজি তেখেতে মুখ্যমন্ত্ৰীজনে খুব প্ৰথম দিনাখন যথেষ্ট সেইটো আত্মপ্ৰত্যয়ৰে ক'ব এইটো নিঃসন্দেহে তেওঁ ক'ব এইটো কিন্তু আপুনি চাব সৰ্বানন্দ সোণোৱাল চৰকাৰ গঠনৰ পিছতে সোণোৱাল দেৱে এখন চিঠি লিখিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ 2016 চনত যে ৰাজকোষৰ অৱস্থা খুব বেয়া গতিকে আমাক অৰ্থৰ প্ৰয়োজন আছে আৰু অসম চৰকাৰক তাৰমানে সাহায্য দিব লাগে তাৰ কিন্তু বিশেষ ব্যৱস্থা লোৱা নহ'ল 2019 চন নিৰ্বাচনৰ পাছতে সেই একেধৰণৰ চিঠি এখনে দিছিল সোণোৱালৰ ফালৰ পৰা তাৰ পাছতে বিশেষ কিন্তু ৰাজকোষ টনকিয়াল কৰিব পৰা ধৰণৰ কোনো আৰ্থিক সাহায্য কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা নাছিল গতিকে এতিয়া অসমক প্ৰায় কেইবা লাখ 1 লাখ 2 লাখ কোটি টকাটো সামগ্ৰিকভাৱে লাগিবই পৰৱৰ্তী 6 মাহ চলিবৰ কাৰণে এই পইচাটো ক'ৰ পৰা আহিব ইয়াৰ উৎস কি হ'ব সেইটো এটা ডাঙৰ কথা হ'ব কিন্তু মই আহিম আকৌ দুজনকৈ শাসক পক্ষৰ
মিত্ৰজোঁটৰ অগপ আৰু বিজেপিৰ দুগৰাকীকৈ প্ৰতিনিধি আছে আপোনালোকৰ সৈতে কথা পাতিম তাৰ পূৰ্বে আমি এই মুহূৰ্তত বিমল বৰা ডাঙৰীয়াক পাইছোঁ মন্ত্ৰী হিচাপে এইবাৰ তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত তেওঁ ইতিমধ্যে কেবিনেট মন্ত্ৰী হিচাপে তেওঁ আজি শপত গ্ৰহণ কৰিছে মই প্ৰথমে বিমল বৰা ডাঙৰীয়া আপোনাক শুভেচ্ছা জনাইছোঁ আমি আশা কৰিছোঁ যে এই নতুন দায়িত্ব পাই আপুনি যথেষ্ট উদ্যমেৰে চৰকাৰখনত কাম কৰিব ৰাইজৰ হকে কাম কৰিব প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি যিহেতু মন্ত্ৰিত্ব লাভ কৰিলে আপোনাৰ প্ৰথম অনুভৱ আৰু চৰকাৰখনৰ আপোনাৰ সহযোগিতা কি ধৰে আপুনি আগবঢ়াই নিয়াৰ আশা কৰিছে হয় আমাৰ অসমৰ ৰাইজে অহা 5টা বছৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যি মিত্ৰজোঁটৰ চৰকাৰক পুনৰ 5টা বছৰ শাসন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিলে আজি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিলে আৰু নিশ্চিতভাৱে যথেষ্ট প্ৰত্যাহ্বান আছে আগন্তুক দিনবিলাকত অসমৰ ৰাইজৰ মনৰ আশা আকাংক্ষা উপলব্ধি অনুভৱ এইসমূহক হৃদয়ংগম কৰি আমি বাট বুলিব লাগিব যোৱা 5টা বছৰো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আমাৰ ইয়াতে আছিলে পোন প্ৰথমবাৰৰ বাবে আজিৰ পৰা 5 বছৰৰ আগত এখন বিকশিত অসমৰ ৰূপৰেখা মানুহে দেখিবৰ কাৰণে প্ৰত্যক্ষ কৰিছে গতিকে সেই যাত্ৰা আগন্তুক দিনতো অব্যাহত থাকিব আৰু আজি সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি মন্ত্ৰীসভা সেই মন্ত্ৰীসভাত এই অভাজনকো দায়িত্ব অৰ্পণ কৰিছে নিশ্চিতভাৱে আগন্তুক দিনবিলাকত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ তত্ত্বাৱধানত আমি আন্তৰিকতাৰে অসমৰ ৰাইজৰ আশা আকাংক্ষাসমূহক বাস্তৱায়িতৰ কাৰণে চেষ্টা কৰিম মই লগতে আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে মন্ত্ৰীসভাত স্থান পাব বুলি আপুনি ভাবিছিলনে এনে এটা গুৰু দায়িত্ব লাভ কৰাৰ পাছত আপোনাৰ অনুভৱ কেনেকুৱা হৈছে যি কামেই কৰিছোঁ বিগত দিনবিলাকত নিষ্ঠা সহকাৰে কৰিছোঁ দায়িত্ব সহকাৰে কৰিছোঁ দীৰ্ঘদিনৰ জনসাধাৰণক সেৱা কৰাৰ যি মনোভাৱেৰে সমাজখনৰ লগত আছোঁ ৰাইজৰ পৰা যিখিনি কথা শিকিছোঁ বুজিছোঁ সমাজখনে যি কথাখিনি দেখুৱাইছে তেনেধৰণে কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছিলোঁ আৰু সেই সুবাদতে যোৱা 5টা বছৰৰ আগত টিংখাঙৰ পৰম শ্ৰদ্ধা ৰাইজে মোক এই দায়িত্ব অৰ্পণ কৰিছিলে আৰু যোৱা 5টা বছৰ বিধায়কৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবৰ কাৰণে অহৰ্নিশে প্ৰচেষ্টা চলাইছিলোঁ সমষ্টিটোত আৰু সেইকাৰণে সমষ্টিবাসী ৰাইজ তেখেতসকল সন্তুষ্ট হৈ যোৱাবাৰতকৈ অধিক ভোটত অধিক ব্যৱধানত পুনৰবাৰ বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়ালে আৰু হয়তো দলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কাম কাজসমূহ চাইছে দেখিছে আমাৰ ডেডিকেশ্যনটো দেখিছে আমি আন্তৰিকতাৰে যে নিষ্ঠা সহকাৰে যে ৰাইজৰ সেৱাত মনোনিৱেশ কৰিছোঁ গতিকে তেওঁৰ যিটো টীম সেই টীমত অন্তৰ্ভুক্ত কৰিছে গতিকে তেখেতৰ যিটো বিশ্বাস আমাৰ ওপৰত দিছে সেই বিশ্বাসক লৈ দায়িত্ব সহকাৰে এইটো কাম কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ ধন্যবাদ জনাইছোঁ বিমল বৰা ডাঙৰীয়া আপুনি ব্যস্ততাৰ মাজত আমাক এইকণ সময় দিলে আমি আশা ৰাখিছোঁ আপুনি যিধৰণে কৈছে নিষ্ঠা সহকাৰে আপুনি আপোনাৰ দপ্তৰ যি দপ্তৰে আপোনাৰ হাতত নিদিয়ক সেই দপ্তৰ আপুনি চম্ভালিব আৰু আশা কৰা ধৰণে আপোনাৰ দপ্তৰটো চম্ভালি আপুনি এজন সফল মন্ত্ৰী হিচাপে ৰাইজৰ সন্মুখত ধৰা দিব আপোনাক পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনাক বিদায় দিছোঁ এই অনুষ্ঠানৰ পৰা যিহেতু আপুনিও কৈছে যে ব্যস্ততা আছে নিশ্চয়কৈ থাকিব আজি প্ৰথম এটা দিন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত আপোনাক পুনৰ এনে অনুষ্ঠানত আমি লাভ কৰিম মই নয়ন হাজৰিকা আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এজন যুৱ নেতা হিচাপে বিগত চৰকাৰখনত 5টা বছৰত নিশ্চয় এনে কিছুমান কাম হোৱা নাছিল যিবোৰক লৈ হয়তো বিভিন্ন মহলৰ বিভিন্ন ব্যক্তিয়ে আপোনাক প্ৰশ্ন কৰিছিল গতিকে এইবাৰো নিশ্চয় তেনে প্ৰশ্নৰ সন্মুখীন হ'ব আপোনাৰ নেতাসকললৈ আপোনাৰ কি আহ্বান থাকিব প্ৰাৰম্ভিক পৰ্যায়ত কোনবোৰ দিশত গুৰুত্ব দিয়াটো বিচাৰিব এজন দলীয় কৰ্মী হিচাপে হয় মই আপোনাৰ প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে মই কিশোৰদাক এটা সৰু কথা এটা ক'ব বিচাৰিছোঁ যে 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিছিল কি পৰ্যায়ত অসমখন কংগ্ৰেছ যোৱা এটা আগৰ কংগ্ৰেছ চৰকাৰে থৈ গৈছিল আমি সকলোৱে জানো আৰু এইটো সম্পূৰ্ণ ভুল কথা যে আমি চেণ্টাৰৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি চৰকাৰ তাৰ পৰা একো বৰঙণি লাভ কৰা নাই বুলি কাৰণ যেতিয়া আমাৰ চৰকাৰ হৈছিল 2016 চনত তেতিয়া আমাৰ আৰ্থিক অৱস্থা বহুতে বেয়া আছিল ৰাজ্য সেই সময়ত 8,000 কোটি টকা আমি সেই সময়তে 8,000 কোটি টকা আমাৰ নেচাৰেল গেছ ৰয়েলটি হিচাপে আমি সেইটো সময়ত প্ৰথমতে আমি লাভ কৰিছিলোঁ দাদা মই কথাটো এবাৰ শুধৰাই দিলোঁ আৰু দ্বিতীয় কথা হ'ল যে এজন যুৱক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বা এজন সাধাৰণ যুৱক হিচাপে চৰকাৰখনৰ পৰা আমাৰ বহুত আশা আছে কিয়নো এইবাৰ মুখ্যমন্ত্ৰীজন তেওঁ এজন হাৰ্টথ্ৰব
যুৱকৰ আৰু তেওঁ যুৱকৰ মাজত খুবেই এজন পপুলাৰ নেতা আৰু তেওঁ যোৱা 5টা বছৰে বিভিন্ন কাৰ্যক্ৰম লৈছিলে য'ত বিভিন্ন ধৰণে যুৱক যুৱতীক তেওঁ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিলে আৰু যুৱক যুৱতী লাভৱান কৰিবলৈও তেওঁ সক্ষম হৈছিলে এইবাৰ সেই যি কাৰ্যক্ৰম আছিলে যি স্কিমসমূহ আছিলে এইবিলাক অব্যাহত থাকিব তাৰ লগতে শিক্ষা যুৱকৰ স্বাস্থ্য আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ স্পৰ্টছ এই বিভিন্ন দিশত তেওঁ আগৰ পৰাই কিছুমান ষ্ট্ৰেটেজি আছে আমি সকলোৱে জানো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক অতিকৈ অধ্যয়ন কৰা এগৰাকী ৰাজনীতিকবিদ আৰু তেওঁ প্ৰতিটো বস্তুৰ ওপৰত তেওঁ নলেজ আছে আৰু কি ধৰণে যুৱকৰ ৰিলেটেড ইনফ্ৰাষ্ট্ৰাকচাৰ হওক আপোনাৰ স্পৰ্টছ হওক এডুকেশ্যন হওক সকলো দিশতে তেওঁ আমাৰ যুৱক যুৱতী আগুৱাই লৈ যাব বুলি সেয়ে মই আমাৰ নতুন মুখ্যমন্ত্ৰীৰ পৰা আশা কৰোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা কাৰ্যকৰ্তা হিচাপে আমি যেতিয়াই যিকোনো যুৱক যুৱতীৰ কিবা অভিযোগ থাকিলে আমাৰ দলৰ নেতৃত্ব শীৰ্ষ নেতৃত্বক আমি অৱগত কৰোঁ তাৰ ওপৰত বিশেষ যি পদক্ষেপ ল'ব লাগে তেওঁলোকে লৈ আহিছে আৰু আগতেও 5 বছৰটো তেনেকৈ চলি যাব কস্তুৰী চুতীয়া মই আপোনাৰ ওচৰলৈ আহিম 3জনকৈ মন্ত্ৰী আছিল আপোনালোকৰ এইবাৰ প্ৰাৰম্ভিক পৰ্যায়তে 2জনে মন্ত্ৰীত্ব পাইছে আকৌ অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া দায়িত্ব পাইছে পাছলৈ হয়তো আৰু আপোনালোকৰ মন্ত্ৰী থাকিব মন্ত্ৰীসভাত আপোনালোকৰ মন্ত্ৰী 2জনলৈ প্ৰথম আহ্বান আপোনাৰ কি হ'ব বিগত সময়ত কিন্তু 2জন মন্ত্ৰীক লৈ যথেষ্ট অভিযোগ ৰাইজৰ আছিল চাওক বিগত 5টা বছৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসম গণ পৰিষদৰ যি মিত্ৰজোঁটৰ চৰকাৰখনে ৰাইজৰ জনকল্যাণমূলক কাম যথেষ্ট পৰিমাণে কৰিবলৈ সক্ষম হ'ল সেইবাবে বিভিন্ন অভাৱ বা অভিযোগৰ মাজতো পুনৰবাৰ জনমতত বিপুল সঁহাৰি লাভ কৰি পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰখনে ক্ষমতা লাভ কৰিলে এইবাৰৰ চৰকাৰখনক লৈ আমাৰ যথেষ্ট আশা আছে এইবাৰৰ সন্মানীয় যিজন মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজন নিজৰ কৰ্মদক্ষতাৰ বাবে সদায় পৰিচিত গতিকে তেখেতৰ পৰা আমাৰ যথেষ্টখিনি আশা আছে আৰু স্বাভাৱিকভাৱে অসম গণ পৰিষদৰ 2 কাণ্ডাৰী অসম গণ পৰিষদৰ অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া 2জনৰ পৰা আমাৰ অজস্ৰ আশা আছে আকাংক্ষা আছে এতিয়া বিগত বছৰসমূহত যিখিনি কাম হ'ল তাত যথেষ্টখিনি মানুহ তাৰ পৰা উপকৃত হ'ল আৰু কিছু সংখ্যক লোক উপকৃত হোৱাৰ পৰা বঞ্চিত হৈ থাকি গ'ল সেই লোকসকলেও যাতে এই অহা 5 বছৰত সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে চৰকাৰখনে কাম কৰিব পাৰে তাৰ বাবে আমি আহ্বান জনাম আৰু আমি দৃঢ় বিশ্বাসী যে যিখিনি কাম থাকি গৈছে বিগত 5টা বছৰ ইমান বছৰৰ মূৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসম গণ পৰিষদৰ চৰকাৰখন শাসনলৈ আহিছে গতিকে কৰণীয় বহুত কাম আছিল আৰু সেই কামখিনি তেওঁলোকে সুচাৰুৰূপে কৰি গৈছে কিছু সংখ্যক কাম হয়তো থাকি গৈছে সেই কামখিনি এই অহা 5 বছৰ যাতে সুচাৰুৰূপে কৰিব পাৰে সেইটো আমাৰ প্ৰথম আহ্বান হ'ব আৰু লগতে মই এটা আহ্বান ব্যক্তিগতভাৱে মোৰ থাকিব যে যিহেতু অসমৰ শিক্ষা যি পৰিৱেশ শিক্ষা জগতৰ পৰিৱেশক লৈ এতিয়াও বহু সময়ত বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হৈ থাকে যে এতিয়াও শিক্ষাৰ মানদণ্ড যিমান উন্নত হ'ব লাগিছিল সিমান উন্নত কৰিবগৈ পৰা নাই গতিকে অনাগত 5 বছৰত শিক্ষাৰ সেই মানদণ্ড উন্নতকৰণ আৰু লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত অসমক গোটেই ভাৰতবৰ্ষৰ বা বিশ্বৰ ভিতৰতে এটা ছায়েন্স এণ্ড টেকন'লজি হাব হিচাপে যাতে গঢ়ি তুলিব পাৰে চৰকাৰখনে সেইটোৰ প্ৰতি মই চৰকাৰখনক অনুৰোধ কৰিম আৰু লগতে মই এইটো অনুৰোধ কৰিম যে বিশ্বৰ বিভিন্ন দেশসমূহৰ যি প্ৰযুক্তিবিদ্যা আছে সেই প্ৰযুক্তিবিদ্যা সেই দেশখনৰ কাৰণে একোটা মূলধন হৈ পৰিছে উদাহৰণস্বৰূপে আজি মোবাইলবিলাক এই মোবাইলৰ যি টেকন'লজি সেই টেকন'লজি ভাৰতবৰ্ষত নাই সেইবাবে আমাৰ ভাৰতলৈ যিমানবিলাক মোবাইল বা এই ধৰণৰ ইলেক্ট্ৰনিক যিবিলাক সামগ্ৰী আমি সদায় আমদানি কৰিব লাগে গতিকে ভাৰতবৰ্ষৰ এই অসম ৰাজ্যত আমাৰ ইয়াত যথেষ্ট পৰিমাণে উপাদানসমূহো আছে কিন্তু আজিলৈকে আমি এনে এটা পৰিৱেশ গঠন কৰি দিব পৰা নাই যাৰ বাবে আমি অসমখন মেনুফেকচাৰিং হাব হিচাপে আমি গঢ়ি তুলিব পাৰিম গতিকে অনাগত দিনত যাতে তেনেকুৱা এটা পৰিৱেশ বা যুগান্তকাৰী আমি যদি এক পৰিৱেশৰ সূচনা যদি দেখিবলৈ পাওঁ তেনেহ'লে নিঃসন্দেহে অত্যন্ত সুখী হ'ম মই অকণমান কিশোৰ কুমাৰ কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ আমি আজি শপত লোৱা যিসকল মন্ত্ৰীক আমি দেখিবলৈ পালোঁ ৰঞ্জিত কুমাৰ দাসক দেখিলোঁ অতুল বৰাক দেখিলোঁ উৰ্ষাৰ গৌৰা বৰ্মক দেখিলোঁ পৰিমল শুক্লবৈদ্যক দেখিলোঁ চন্দ্ৰমোহন পাটোৱাৰী আছে কেশৱ মহন্ত আছে ৰণোজ পেগু আছে সঞ্জয় কিষাণ আছে যোগেন মোহন আছে অজন্তা নেওগ আছে অশোক সিংহাল আছে পীয়ুষ হাজৰিকা আছে আৰু বিমল বৰা আছে মন্ত্ৰীসভা গঠনক লৈ দৰাচলতে গঠনৰ মন্ত্ৰীসভা গঠনৰ পূৰ্বেই কিন্তু এটা চৰ্চা চলিছিল যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ ৫ম মুখ্যমন্ত্ৰী হ'ব বুলি নিশ্চিত হৈছিল তাৰ পাছত বিগত সময়সমূহত কংগ্ৰেছৰ দিনৰ কথাসমূহ মানুহে আওৰাই এনেধৰণৰ এটা চৰ্চা কৰিছিল যে মন্ত্ৰীসভাত আৰম্ভণিতে
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পচন্দৰ মানুহে বেছি থাকিব বুলি মন্ত্ৰী বাছনিৰ ক্ষেত্ৰত নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট পৰিকল্পনাৰে সিদ্ধান্ত গ্ৰহণ কৰা যেন এটা অনুভৱ হৈছে নেকি নাই প্ৰথম কথাটো হৈছে কি আপুনি তেখেতৰ নিজৰ পচন্দৰ যিখিনি মানুহ পচন্দৰ মানুহখিনি তেখেতে নিশ্চয় ৰাখিব কাৰণ কেবিনেটৰ সম্প্ৰসাৰণ হ'বলৈ এতিয়াও বাকী আছে কিন্তু তেওঁৰ অতি ঘনিষ্ঠ বুলি পৰিচিত দুজনমান ব্যক্তি এতিয়াও মন্ত্ৰীসভাত সোমাইছে ইতিমধ্যে যেনে পীযুষ হাজৰিকাৰ অন্তৰ্ভুক্তিটো তেওঁক কেবিনেট হিচাপত তেওঁক অন্তৰ্ভুক্তি কৰা হৈছে কিন্তু আৰু এতিয়া দপ্তৰ বিতৰণৰ প্ৰসংগটো আছে কাৰণ যেতিয়া মুখ্যমন্ত্ৰীজনে যেতিয়া গৃহ দপ্তৰটো নিজাকে তেওঁৰ লগত থাকিবই পলিটিকেল আৰু এইটো গতিকে তেওঁ কিছুমান গুৰুত্বপূৰ্ণ দপ্তৰ এতিয়া এৰি দিবলৈ হয়তো বাধ্য হ'ব যেনে হয়তো স্বাস্থ্য বিভাগটো কাৰ হাতত এৰি দিব বা শিক্ষাটো কাৰ হাতত এৰি দিব এইবিলাক তেওঁলোকৰ আভ্যন্তৰীণ বিষয় তেওঁলোকে পৰৱৰ্তী সময়ত সেইবিলাক ঠিক ঠাক কৰি ল'ব কিন্তু তেওঁৰ একেবাৰে ঘনিষ্ঠ বুলি যিখিনি পৰিচিত সেই পৰিচিতসকলৰ হয়তো পাছলৈকে তেওঁৰ 2-4জন ব্যক্তিৰ হয়তো পাছলৈ প্ৰৱেশ ঘটিব কিন্তু এই সময়ত এটা বেলেঞ্চ অফ সেই কথা এটা আছিল যিহেতু আমি যদিও প্ৰশ্ন কৰিব নালাগে বুলি ক'ব বিজেপি দলৰ ফালৰ পৰা কিন্তু মই এগৰাকী সাধাৰণ নাগৰিক হিচাপত এটা প্ৰশ্ন মই খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এই সময়ত উঠাব চেষ্টা কৰিম সেইটো হৈছে কি যে এজন শক্তিশালী মুখ্যমন্ত্ৰী যাক আমি কওঁ যে যোৱা 5টা বছৰত তেওঁ অভূতপূৰ্ব এটা শাসন চলাইছিল ৰাজ্যখনক সকলো দিশত সমৃদ্ধিৰ ফালে আগুৱাই নিছিল পৰিৱৰ্তনৰ ফালে সেই মুখ্যমন্ত্ৰীজনে এটা 60খন আসন পোৱাৰ পাছত তেওঁ কিয় মুখ্যমন্ত্ৰী পদৰ পৰা গুচোৱা হয় এইটোতো প্ৰশ্ন আমি এতিয়া উঠাব লাগিব নিশ্চয় সেই প্ৰশ্নটোৰ উত্তৰটো আমি কিন্তু এতিয়াও পোৱা নাই যে সৰ্বানন্দ সোণোৱাল ব্যৰ্থতাৰ কাৰণে তেওঁ গুচোৱা হ'ল কিহৰ কাৰণে গুচোৱা হ'ল আচলতে যদিহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ব্যৰ্থ হ'লহেঁতেন নিশ্চয় আকৌ এবাৰ ৰাইজৰ এই ধৰণৰ সঁহাৰি এটা আমি দেখিবলৈ নাপালোঁ চৰকাৰলৈ যি ধৰণৰ এটা সঁহাৰি বিজেপি চৰকাৰখনক যি ধৰণে আশ্বাসত ল'লে ৰাইজে তাৰ পাছত মানুহৰ মনলৈ সেই প্ৰশ্নটো আহিছে যে চৰকাৰ গঠন হ'ল কিন্তু মুখ্যমন্ত্ৰী আকৌ কিয় নহ'ল তেওঁ নাই এতিয়া চাব এইটো আমি কওঁ যে বিজেপি দলটো এখেতৰ হাজৰিকাৰ এটা প্ৰশ্নৰ পাছত ক্লেৰিফিকেশ্যন এটা কৰি দিম সেইটো মই কিন্তু প্ৰথমেই কথাটো কৈ লৈছোঁ 1 মিনিটত কম সেইটো কথাটো হৈছে কি যে কোনো চৰ্ততে এইবাৰ কোৱা হোৱা নাছিল যে এইবাৰ এজন বিকল্প মুখ্যমন্ত্ৰী আগত ৰাখিহে আচলতে নিৰ্বাচনটো খেলা হৈছে বাৰে বাৰে কোৱা হৈছিল মই কেইবাবাৰো টিভি ষ্টুডিঅ'ত কেইবাটাবাৰ নিজৰ লেখা মেলাত উল্লেখ কৰিছিলোঁ এই কথাটো যে মুখ্যমন্ত্ৰী কোন ধৰণৰ এটা মই লেখাও উলিয়াইছিলোঁ ইংৰাজীত ওলাইছিল কেৱল যে তাতেও এইটো কথাই কোৱা হৈছিল যে যদি জনাদেশত 60জন বিধায়কক যিহেতু বিজেপিৰ পৰা জিকাই অনা হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গতিকে তাৰ সামগ্ৰিক কৃতিত্ব যাব সেইজন মানুহৰ হাতলৈ যিজন মানুহ মুখ্যমন্ত্ৰী আছিল গতিকে সেইজন মানুহক মুখ্যমন্ত্ৰী নাপাতি বিজেপি দলে কাহানিও কোৱা নাছিল যে সৰ্বানন্দ সোণোৱালক গুচাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতা হ'ব আকস্মিকভাৱে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতা হ'ল তাৰ ভিতৰৰ ৰহস্যটো কি তাৰমানে এইটোৰ দ্বাৰা এটা কথা প্ৰমাণ কৰা হ'ল যে বিজেপি এটা অতি কেন্দ্ৰিক দল তাৰমানে তাত দিল্লীত ঘোষণা সিদ্ধান্ত লয় ইয়াৰে মানুহে কি ধৰণে ভাবে সেইটো দিল্লী কেৰাপে নকৰে বিজেপি দলে যদি কেৰাপ কৰিলেহেঁতেন তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালক গুচাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী নাপাতিলেহেঁতেন প্ৰথম কথা দ্বিতীয় কথাটো হৈছে কি আজিৰ দিনত মুখ্যমন্ত্ৰীক এটা অনুৰোধ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাক যে ফাইনেন্সিয়েল ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ এখন হোৱাইট পেপাৰ প্ৰকাশ কৰক যেনেকৈ প্ৰথম যিখন তেওঁলোকে বাজেট ঘোষণা কৰিছিল 2016-17 যিখন প্ৰথম বাজেট তেওঁ কংগ্ৰেছৰ দিনত কিমানখিনি ধাৰ আছিল সেই কথাটো তেওঁলোকে কৈ দিছিল সেই ধাৰটো আছিল ৩৯,০০০ৰ পৰা অকণমান বেছি টকা ৩৯,০০০ কোটি টকা এই 5টা বছৰত ৪৫,০০০ কোটি টকা তেওঁলোকে বিত্তীয় ঋণ পৰি আছে আৰু ২৯,০০০ কোটি টকা তেওঁলোকে ঠিকাদাৰ বা বিভিন্ন বিভাগবিলাক দিব যে সৰ্বমুঠ ঋণগ্ৰস্ত হৈ আছে অসমখন এতিয়া 1 লাখ কোটিৰ ওপৰত টকা গতিকে ৮,০০০ কোটি টকা নেচাৰেল গেছ ৰয়েলটিটো যিটো পাইছিল সেইটো এটা প্ৰাপ্য পইচা কিন্তু ৩০,০০০ কোটি বা ৩৯,০০০ কোটি টকা যিটো ঋণগ্ৰস্ত অৱস্থা তাৰ পাছত বিজেপি যদি ক'লে হয় জানো আমি ঋণগ্ৰস্ততাটো কমালোঁ তাতকৈ যি ৩৯,০০০ কোটি টকা আছিল সেইটো মানে এটা টোটেল একুমুলেটেড এমাউণ্ট বহু বছৰৰ পৰা হৈ ৩৯,০০০ কোটি টকা হৈছে বা অলপমান বেছি মোৰ সংখ্যাটো এতিয়া মনত নাই কিন্তু 5টা বছৰত ৪৫,০০০ কোটি টকা ঋণ ল'ব লগা হৈছে যোৱাখন চৰকাৰে এই ৪৫,০০০ কোটি টকাটোৰ তাৰে যথাৰ্থতা কিহৰ কাৰণে কৰিছিল সেইটো কথাটোৰ স্পষ্টীকৰণ এটা এই মন্ত্ৰীসভাখনে দিব লাগে তেতিয়া পৰৱৰ্তী যোৱা চৰকাৰখনৰ কিমান সফল আছিল বা কিমান বিফল আছিল তাৰ এখন জল পটপট ছবি এখন ওলাই আহিব আমি আৰু বহু বিষয় আলোচনা কৰিব লাগিব বা বিশেষকৈ ইতিমধ্যে কিশোৰ কুমাৰ কলিতা ডাঙৰীয়াই উল্লেখ কৰিছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আকৌ এবাৰ কিয় মুখ্যমন্ত্ৰী পতা নহ'ল তেওঁক মুখ্যমন্ত্ৰী হিচাপে এইবাৰ ৰাইজৰ সন্মুখলৈ অনা নহ'ল কিন্তু বিজেপিয়ে কেন্দ্ৰীয় নেতৃত্বই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লৈ কি চিন্তা কৰিছে তেওঁক
কি ধৰণে অসমৰ ৰাজনীতিত ৰাখিব বিচাৰিছে বা তেওঁ কি ধৰণৰ দায়িত্ব দিয়াৰ চিন্তা চৰ্চা কৰিছে এই প্ৰসংগসমূহো আমি আলোচনা কৰিম খন্তেক সময় বিৰতিৰ পিছতে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে DN নিউজ প্লাছৰ প্ৰাইম ডিবেট অনুষ্ঠান আৰু আজি আমি আলোচনা কৰি আছোঁ নতুনকৈ গঠন হোৱা চৰকাৰখনৰ প্ৰসংগত এই নতুন চৰকাৰখনে কোনবোৰ দিশত গুৰুত্ব দিয়া উচিত কি ধৰণে আগবঢ়া উচিত ৰাইজে কি বিচাৰে সেই প্ৰসংগ আজি আমি আলোচনা কৰিম আৰু বিশেষকৈ আমি যিহেতু ফোন লাইন খুলি ৰাখিছোঁ আমি দৰ্শকৰ পৰাও ব্যক্তিগত মতামত জনোৱাৰ এটা সুবিধা আজি দিব বিচাৰিছোঁ এজন দৰ্শক এই মুহূৰ্তত ফোন লাইনত আছে মই তেওঁৰ সৈতে পোনপটীয়াকৈ কথা পাতি ল'ব বিচাৰিম নমস্কাৰ প্ৰথমে আপোনাৰ নাম পৰিচয় জনাব ক'ৰ পৰা কৈছে আমাক জনাওক মই প্ৰসঞ্জিত দে হয় গুৱাহাটী ফাটাচিলৰ পৰা কৈ আছো ফটাশিলৰ পৰা কৈছে আপুনি কওকচোন আপুনি নতুন চৰকাৰখনৰ পৰা কি বিচাৰিছে মই নতুন চৰকাৰৰ পৰা এইটোৱে ক'ব বিচাৰিছো যে আজি বিজেপিও জিতিছে মমতাও জিতিছে যিহেতু তৃণমূল হয় এখানতে তৃণমূল কি যে মমতা বন্দ্যোপাধ্যায় আছে হয় কি টিভি আর মোবাইল নিউজ এইবিলাক চাৱা নাই নাকি কি ক'লে মমতা বন্দ্যোপাধ্যায় হয় তাৰ মোবাইল নাই তাৰ ঘৰত টিভি নাই নাকি সবৰে ঘৰত আছে নিশ্চয় তাৰপিছত আপুনি কি ক'ব বিচাৰিছে সেই কথাখিনি স্পষ্টকৈ কওক যে নতুন চৰকাৰখনক লৈ আপোনাৰ আশা কি মই এইটোৱে ক'ব বিচাৰিছো যে যদি মমতা বন্দ্যোপাধ্যায় ঘৰত টিভি থাকে হয় তেতিয়াহ'লে ই অলপ এই যে আপোনাৰ যে আসাম নিউজ আছে হয় এইটো একবাৰ চাই লওক মানে অসমৰ পৰা মমতা বেনাৰ্জী শিকিবলগীয়া কথা আছে আপুনি সেয়াই ক'ব বিচাৰিছে ধন্যবাদ আপুনি ফোন কৰাৰ বাবে ধন্যবাদ আপোনাৰ মন্তব্যটো সন্দৰ্ভত মমতা বেনাৰ্জী এই অনুষ্ঠান চাই আছে নে সেই কথা আমি ক'ব নোৱাৰোঁ কিন্তু ইয়াকে আশা কৰিব পাৰোঁ যে অসমৰ চৰকাৰখনক আদৰ্শ হিচাপে ল'বলৈ পশ্চিমবংগ চৰকাৰখনক আপুনি আহ্বান জনাইছে কিশোৰ কুমাৰ কলিতা ডাঙৰীয়া এজন দৰ্শকে যি ধৰণে ক'লে মমতা বেনাৰ্জী অসম চৰকাৰৰ পৰা শিকিবলগীয়া কিবা আছে নেকি আপুনি কি ভাবে এইটো বৰ প্ৰাসংগিক প্ৰশ্ন নহয় কাৰণ পশ্চিমবংগত তৃণমূল কংগ্ৰেছে পুনৰ বৃহৎ ব্যৱধানত জয়লাভ কৰিছে হয় আৰু তেওঁলোকৰ বিষয়বস্তু সম্পূৰ্ণ সুকীয়া হয় তেওঁলোকে যিখন আইনখনৰ প্ৰত্যাহ্বান হিচাপত লৈছিল আৰু তাত তেওঁলোক সফল হৈছে অৰ্থাৎ তেওঁলোকে বাৰে বাৰে মমতা বেনাৰ্জী কৈছিল যে আমি নাগৰিকত্ব সংশোধনী আইন কোনো চৰ্ততে এতিয়া প্ৰয়োগ হ'ব নিদিওঁ সেইটো আছিল তেওঁলোকৰ মূল বিষয়বস্তু একেটা বিষয় কিন্তু অসমতো আৰু অসমত তাৰ বিৰোধী সফল হ'ব নোৱাৰে অসমত বিৰোধী সফল নহ'ল বিজেপি মানে সফল হ'ল যে আমি আইন প্ৰণয়ন কৰাই নহয় ইয়াক প্ৰয়োগ কৰিম আৰু সেই ক্ষেত্ৰত মানে দুখন সম্পূৰ্ণ বেলেগ প্ৰেক্ষাপট অসমত আইনখন প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অসমীয়া সাধাৰণ জনতাৰ কোনো বিৰোধিতা নাই এইটো এক ধৰণে মানে যদিও পাৰ্চেণ্টেজটো অফ ভোটিংটো যদি চোৱা যায় তেতিয়া দেখা পাব যে আপুনি হয়তো 31% নে কিমান হৈছে এইবাৰ বিজেপিৰ ফালৰ পৰা 31% অৰ্থাৎ 70% মানুহে বিজেপিক চৰকাৰ নিবিচাৰে এইটো আৰু গণতান্ত্ৰিক পৰম্পৰা সম্পূৰ্ণ বেলেগ কথা অৰ্থাৎ 70% মানুহে যিখন চৰকাৰ নিবিচাৰে সেইখনে চৰকাৰ গ্ৰহণ হৈছে এতিয়া চৰকাৰৰ দায়িত্বত আহিছে গতিকে মমতা বেনাৰ্জী অসমৰ পৰা শিকিব লগা কিবা থকা বুলি মই নাভাবোঁ কাৰণ তেওঁ যিটো বিষয়ত প্ৰথমৰ পৰাই কৈ আছিল যে আমি যেনেধৰণৰ ইছ্যুবিলাকত যাম সেইবিলাক ইছ্যুত আমি এনেধৰণৰ মমতা বেনাৰ্জী অসমৰ পৰা শিকিবলগীয়া একো নাই কিন্তু অসম চৰকাৰে পশ্চিমবংগ চৰকাৰৰ পৰা কিবা শিকিবলগীয়া আছে এটা বস্তু শিকিব লগা আছে মই সেইটো ভাবোঁ যে এইবাৰ 3-4খন চৰকাৰৰ ভিতৰত পণ্ডিচেৰী হওক কেৰেলা হওক বা পশ্চিমবংগত যেতিয়া শপত গ্ৰহণ অনুষ্ঠান হৈছে অতি অনুষ্টুপীয়াকৈ হৈছে ৰাজভৱনত হৈছে কোনো মানুহৰ সমাগম নহ'ল ক'ভিড চিটুৱেশ্যনৰ কাৰণে কিন্তু আজি অসম চৰকাৰৰ যিটো শপত গ্ৰহণ অনুষ্ঠান হ'ল তাত যেন ক'ভিড চিটুৱেশ্যন যি এটা আছে তাক আমি দেখিলে মানে বুজি নাপাওঁ যে তাত ক'ভিড হৈছে অৰ্থাৎ উলহ মালহেৰে পাতিছে আৰু কোনো ধৰণৰ ক'ভিড প্ৰট'কল মনা হোৱা নাই তাত লাঞ্চ টাঞ্চৰো ব্যৱস্থা কৰা হৈছে গতিকে বাকীকেইখন চৰকাৰে কিন্তু সেইটো মানিছে অসম চৰকাৰে কোনো ধৰণৰ নামানিলে গতিকে অসম চৰকাৰে বা আছে ইয়াৰ পৰা শিকিব লগা নহয় এইটো আচলতে খুব এটা ভাল কাম নহ'ল বুলিয়ে ভাবোঁ মই নিশ্চয় মই এই মুহূৰ্তত দৰ্শকসকলক আলোচনাৰ মাজলৈ যোৱাৰ পূৰ্বে এটা বিশেষ দৃশ্য দেখুৱাব বিচাৰিছোঁ দৃশ্য বুলি ক'লে ভুল হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰাৰ পাছত সংবাদ মাধ্যমক তেওঁ সম্বোধন কৰিছিল সংবাদমেল সম্বোধন কৰিছিল সংবাদমেলত তেওঁ কেইটামান প্ৰসংগ উল্লেখ কৰিছিল কি কৈছিল তেওঁ সংবাদমেলত আমি দেখুৱাই ল'ব বিচাৰিছোঁ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন সংবাদমেল সম্বোধন কৰিছিল তাত বিগত চৰকাৰখনৰ বিষয়ে কিছু কথা উল্লেখ কৰা আছিল আৰু আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছিল
প্ৰেছ মিটত তেওঁ কি কৈছিল, প্ৰেছ কনফাৰেন্সত তেওঁ কি কৈছিল, সেই কথাখিনি আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। আমি দেখুৱাম, সংবাদমেলখন দেখুৱাত কিছু বাধাৰ সৃষ্টি হৈছে, আমি আপোনালোকক দেখুৱাম। তাৰ পূৰ্বে মই অকণমান কস্তুৰী চুতীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে সংবাদমেলখনৰ দেখুৱাবলৈ কিছু অসুবিধা হৈছে, আমি দেখুৱাম পুনৰ। তেওঁ কেইটামান বিশেষ কথা কৈছে আজি সংবাদমেলত, বান সমস্যা সমাধানৰ কথা বিশেষ তেওঁ গুৰুত্ব দিছে। বান সমস্যাৰ কথা যদি আমি ক'বলৈ যাওঁ, কেশৱ মহন্ত ডাঙৰীয়াৰ হাতত জলসম্পদ বিভাগটো আছিল বিগত কাৰ্যকালত। ৰাজ্যত কেইবাটাও মথাউৰি ভগ্ন অৱস্থাত আছিল, চৰকাৰে নিৰ্দেশ দিছিল, তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিৰ্দেশ দিছিল যে তাৎক্ষণিকভাৱে মথাউৰিবোৰ নিৰ্মাণ হ'ব লাগে, কিন্তু মথাউৰিবোৰ নিৰ্মাণ নহ'ল, বানৰ সমস্যা দেখিবলৈ পোৱা গ'ল। আৰু এতিয়াও বহু মথাউৰি ভগ্ন অৱস্থাতে থাকিল, তাৰ ফল ভোগ কিন্তু কৰিব লাগিব সৰ্বসাধাৰণে। বান আহিবলৈ আৰু বেছি দিন নাই। বিগত সময়ছোৱাত আচলতে যিটো আপুনি মাথাউৰিৰ কথাটো নিৰ্মাণৰ প্ৰসংগটো উল্লেখ কৰিছে, আচলতে ক'ভিডৰ কাৰণে বিগত বছৰত এই ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈছিল, বহুখিনি কাম স্থগিত হৈ গৈছিল। কিন্তু বিভিন্ন সময়ত মাথাউৰি নিৰ্মাণ বা বানপানীৰ ক্ষেত্ৰত জনসাধাৰণৰ ওচৰত থিয় দিয়া চৰকাৰখনে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছিল। কেশৱ মহন্ত ডাঙৰীয়া যথেষ্ট আগভাগ লৈছিল এই ক্ষেত্ৰত। অনাগত দিনত কিন্তু আমি এটা বস্তু যথেষ্ট আশাবাদ দেখিবলৈ পাইছোঁ যে নতুন যিখন চৰকাৰখনে শপত গ্ৰহণৰ পাছতে পোনপ্ৰথমে বান সমস্যা স্থায়ী সমাধানৰ কথা কৈছে। আজিলৈকে বান সমস্যা স্থায়ী সমাধানৰ বিষয়ে কোনো এখন চৰকাৰে ইমান জোৰকৈ সবলভাৱে উপস্থাপন কৰা আমি দেখিবলৈ পোৱা নাছিলোঁ। গতিকে এইটো আমাৰ বাবে এটা যথেষ্ট ধনাত্মক কথা যে আমি আশা কৰিব পাৰোঁ হয়তো অনাগত দিনত এই সমস্যাটোৰ এক স্থায়ী আৰু সুদৃঢ় সমাধান হয়তো আমি দেখিবলৈ পাম। হয়তো নেদাৰলেণ্ডৰ নিচিনা দেশে যিদৰে বান সমস্যাক আজি জয় কৰিবলৈ সক্ষম হৈছে, সেইদৰে অসমৰ নিচিনা ৰাজ্যও অনাগত দিনত হয়তো বান সমস্যা জয় কৰিবলৈ সক্ষম হ'ব, সেইটো আমি কামনা কৰোঁ। গতিকে মই ভাবোঁ আজিৰ তাৰিখত সেইটো আমাৰ বাবে এটা ধনাত্মক দিশ। আৰু তাৰ লগতে আমি এইটো বস্তু ক'ম যে বিভিন্ন সময়ত অসমৰ যিটো আন্তঃগাঁথনি যেতিয়া চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টীৰ যি নেতৃত্বত চৰকাৰখনে যেতিয়া 2016 চনত শপত গ্ৰহণ কৰিছিল, সেই সময়ত অসমৰ আন্তঃগাঁথনি যথেষ্ট ভগ্ন আছিল। গতিকে স্বাভাৱিকভাৱে বিভিন্ন ক্ষেত্ৰসমূহৰ আন্তঃগাঁথনিৰ দুৰ্বল গতিটোক দেখি বিভিন্ন ক্ষেত্ৰত উন্নয়নমূলক কাম কাজ কৰোঁতে বিভিন্ন ধৰণৰ বাধাৰো সন্মুখীন হৈছে। তাৰ পাছতো চৰকাৰখনে ৰাইজৰ ওচৰত থিয় দিছে, উন্নয়নমূলক কাম কাজ কৰি গৈছে। অনাগত দিনত মই ভাবোঁ যে আৰু সবল আন্তঃগাঁথনি গঢ়ি উঠিব আৰু ৰাইজৰ কাষত চৰকাৰখন সদায় থাকিব। আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ শপত বাক্য তেওঁ পাঠ কৰাৰ পাছত, তেওঁ শপত গ্ৰহণৰ পাছত সংবাদমেল সম্বোধন কৰিছিল। সংবাদমেলখনত তেওঁ কেইটামান প্ৰসংগ উল্লেখ কৰিছিল, আমি সেই সংবাদমেলৰ কিয়দাংশ দেখুৱাই ল'ব বিচাৰিছোঁ। আজি আমি এই নতুন যাত্ৰা আৰম্ভ কৰিবলৈ আপোনালোকৰ ওচৰত, অসমবাসীৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, অহাকালি আমাৰ ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব আৰু স্বাভাৱিকতে সেই কেবিনেট বৈঠকত আমাৰ অসমৰ শেহতীয়া ক'ভিড পৰিস্থিতি আৰু ইয়াক মোকাবিলা কৰিবলৈ আমি যি প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম। ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ দুয়োটা মিত্ৰ দলে অসমৰ জনসাধাৰণৰ সন্মুখত প্ৰতিশ্ৰুতি আৰু সপোন যাক বাস্তৱত ৰূপায়িত কৰিব পাৰি তেনেকুৱা বিভিন্ন কথা ৰাইজৰ সন্মুখলৈ আমি নিৰ্বাচনৰ সময়ত লৈ গৈছিলোঁ। 1 লাখ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন, অৰুণোদয় আঁচনিক এক নতুন মাত্ৰা প্ৰদান, মাইক্ৰ' ফাইনেন্সৰ ঋণৰ দুৰ্ব্যৱহাৰ আৰু ঋণৰ পৰা মুক্ত কৰাকে আদি কৰি কেইবাটাও প্ৰতিশ্ৰুতি আমি অসমৰ জনসাধাৰণৰ মাজত দাঙি ধৰিছিলোঁ। নিৰ্ধাৰিত সময়ৰ মাজত
যাতে এই প্ৰতিশ্ৰুতিবোৰ আমি পালন কৰিব পাৰোঁ তাৰ বাবেও আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম আৰু আমি সময়ে সময়ে লৈ থকা সিদ্ধান্তসমূহ আপোনালোকক আমি অৱগত কৰিম। কোভিড পৰিৱেশ আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু ইয়াৰ লগে লগে এখন বানমুক্ত অসমৰ ফ্লাড ফ্ৰী আসাম বানমুক্ত অসমৰ সপোনৰ কথাও আমি নিৰ্বাচনৰ সময়ত ৰাইজৰ আগত দাঙি ধৰিছিলোঁ। এই গোটেই দিশবিলাক আমি অহা কালিৰে পৰা আলোচনা কৰি নিৰ্ধাৰিত সময় সীমা সন্মুখত ৰাখি আমি আমাৰ কামত আগবাঢ়ি যাম। যোৱা 5টা বছৰত অসমৰ ৰাইজে শান্তি প্ৰগতি আৰু বিকাশৰ এটা নতুন ধাৰা দেখিছিলে। বড়ো ভূমিত শান্তি প্ৰতিষ্ঠা হৈছিল, কাৰ্বি পাহাৰত শান্তি প্ৰতিষ্ঠা হৈছিল। মই আজিৰ এই মুহূৰ্তত আমাৰ নতুন মন্ত্ৰীসভাখনে অসমত বাকী ৰৈ যোৱা আন সশস্ত্ৰ সংগঠনসমূহকো শান্তিৰ আলোচনাৰ মাজলৈ উভতি আহিবলৈ আৰু শান্তিৰ আলোচনাৰ মাজেৰে অসমত স্থায়ী শান্তি আনিবৰ বাবেও মই তেখেতসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাম। আজি আমি আৰু এয়া আছিল আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা সংবাদমেলখনৰ কিয়দাংশ। তাত কেইবাটাও দিশ উল্লেখ কৰা হৈছে, বিশেষকৈ কোভিডৰ সৈতে যুদ্ধ প্ৰথম আৰু প্ৰাৰম্ভিক তেওঁলোকৰ দায়িত্ব হ'ব, সেই কথা তেওঁ সংবাদমেলখনৰ জৰিয়তে কৈছে। 1 লাখ নিবনুৱা সংস্থাপনৰ লক্ষ্য লোৱা হৈছে, অৰুণোদয় আঁচনিক এক নতুন মাত্ৰা দিয়াৰ কথা কোৱা হৈছে আৰু মাইক্ৰ' ফাইনেন্স ঋণৰ পৰা ৰেহাই বা মাইক্ৰ' ফাইনেন্সৰ ক্ষেত্ৰত যিবোৰ অপপ্ৰয়োগ হৈ আছিল সেয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব বুলি কোৱা হৈছে। লগতে উগ্ৰপন্থী সমস্যা সন্ত্ৰাসবাদ সমস্যা নাইকিয়া কৰাৰ বাবে এটা পদক্ষেপ লোৱা হ'ব। উগ্ৰপন্থী সমস্যা নিয়ন্ত্ৰণৰ বাবে শান্তি আলোচনা প্ৰক্ৰিয়া লৈ সংগঠনসমূহৰ নেতৃত্বক অনাৰ এটা প্ৰয়াস কৰা হ'ব। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য আছিল। এই মন্তব্যৰ জৰিয়তে দৰাচলতে কিশোৰ কুমাৰ কলিতা ডাঙৰীয়া, মই যদি আপোনাক সোধোঁ, আলফা আৰু চৰকাৰৰ শান্তি আলোচনাৰ বিষয়টো চৰ্চা দীৰ্ঘদিন ধৰি চলি আছিল। পৰেশ বৰুৱা ডাঙৰীয়াক আলোচনাৰ মাজলৈ অনাৰ বাবে বিগত চৰকাৰখনো এটা চেষ্টা চলাইছিল বুলি এটা খবৰ ওলাইছিল। আমি প্ৰাৰম্ভিক পৰ্যায়ত এই মন্তব্যটোৱে সেই ইংগিতে দিছে বুলি আমি ক'ব পাৰোঁ নেকি? নাই, এটা কথা স্বীকাৰ কৰিব লাগিব যে যিটো উগ্ৰবাদী সম্পৰ্কৰ যিটো যিধৰণৰ অশান্তি জৰ্জৰ এটা পৰিৱেশ আছিল, সেইটো আচলতে কংগ্ৰেছৰ দিনত যেতিয়া 2001 চনত যেতিয়া চৰকাৰ গঠন হৈছিল, আমি যদি নিৰপেক্ষ দৃষ্টি দি চাওঁ, তাৰ পাছতে এটা এক ধৰণৰ শান্তিৰ পৰিৱেশ অসমত হৈছিল। কিন্তু উগ্ৰবাদ জড়িত যদি আলফাৰ প্ৰসংগটোত দেখা যায় যে আলফা আচলতে এটা নিহকটীয়া সংগঠনলৈ ইতিমধ্যে ৰূপান্তৰিত হৈছে। আৰু তেওঁৰ সংবাদমেলটো মই যেতিয়া দুপৰীয়া চাইছিলোঁ, তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে এইটো কেৱল তেওঁলোকৰে দায়িত্ব নহয়, তেওঁলোকৰ যিমানখিনি দায়িত্ব সংগঠনটোৰো সিমান দায়িত্ব, এওঁলোকে আগবাঢ়ি কেৱল তেওঁলোকেও আগবাঢ়িব, এনেধৰণৰ কথা এটা কৈছে। অৰ্থাৎ এটা পাৰস্পৰিক এটা বুজাপৰাৰ কথাই তেওঁ সূচাইছে। হয়তো চৰকাৰে এই ক্ষেত্ৰত কিন্তু কথাটো হৈছে কি ধৰণৰ আলোচনা হ'ব, সেই আলোচনাৰ পটভূমি কেনেকুৱা হ'ব, এই কথাটো ধৰি আপুনি আগৰ যিখিনি উগ্ৰবাদী দলসমূহে যিধৰণে আলোচনা কৰিছে, আমি তাৰে কোনো ফলাফল আজিলৈকে দেখা নাপালোঁ। যেনেকৈ আলফাৰ আগৰ শিবিৰটোৱে তেতিয়া শান্তি আলোচনাত আছে, কিন্তু তেওঁলোকৰ মাজত কোনো ধৰণৰ এটা আমি দেখা নাই যে তেওঁলোকে এটা মানে যাক আমি ছেটেলমেণ্ট হোৱা বুলি কওঁ, সেই ধৰণৰ বস্তু এটা কিন্তু কৰা দেখা নগ'ল। তেওঁলোকে নিজৰ নিজস্ব শিবিৰত আছে, কিন্তু এতিয়াও সেই যিটো ইয়াৰ আগৰ মানে অৰবিন্দ ৰাজখোৱাহঁতৰ তেওঁলোকৰ কিবা সমস্যা সমাধান হৈছে বুলি বা তেওঁলোকৰ ৰাজনৈতিক কিবা হৈছে বুলি মই এতিয়ালৈকে গম নাপাওঁ। গতিকে এইটো প্ৰসংগত হয়তো পৰেশ বৰুৱাদেৱক আমন্ত্ৰণ জনাব পাৰে, আৰু এক ধৰণৰ সেই শান্তি আলোচনাৰ প্ৰতি অসমৰ সকলো মানুহে ইচ্ছুক, চবেই বিচাৰে যে সেনেধৰণৰ এটা আলোচনা হওক আৰু পৰেশ বৰুৱা পুনৰ এইফালে গুচি আহক, মানে যিটো আমি মেইন ষ্ট্ৰীম বুলি কওঁ বা মূল সুঁতি বুলি কওঁ, আমি সকলোৱে বিচাৰোঁ এইটো বস্তু। গতিকে এই ক্ষেত্ৰত যদি এটা যোগাত্মক পদক্ষেপ লয় নিঃসন্দেহে প্ৰশংসনীয় কথা হ'ব, কিন্তু তাৰ সেই যিটো কথাটো কৈছোঁ যে তাৰ পৰৱৰ্তী পৰ্যায়টো কি হ'ব, এইটো এটা গুৰুত্বপূৰ্ণ কথা হ'ব। কিন্তু হয়, মই অকণমান নয়ন হাজৰিকা আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে
কিশোৰ কুমাৰ কলিতা ডাঙৰীয়াই এটা প্ৰসংগ উল্লেখ কৰিছিল যে এজন মুখ্যমন্ত্ৰী আছিল নিৰ্বাচনত তেওঁ সমূহৰ নেতৃত্ব লৈ নিৰ্বাচনত জয়ী হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এটা ভূমিকা লৈছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীজনেও সেই একেই ভূমিকা লৈছিল তাত আমাৰ কোনো সন্দেহ নাই বা সকলোৱে সেই কথা দেখিছে এতিয়া কথাটো হৈছে সকলোৱে জানিব বিচাৰে ৰাইজে জানিব বিচাৰে যদিও বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ক্ষেত্ৰত যি সিদ্ধান্ত ল'ব সেয়া হাইকমাণ্ডৰ সিদ্ধান্ত হ'ব নিঃসন্দেহে কিন্তু এজন দলীয় কৰ্মী হিচাপে সেই নেতাজনক আপোনালোকে কোনটো স্থানত এতিয়া চাবলৈ বিচাৰে কি ধৰণে তেওঁ ৰাইজৰ মাজত থকাটো বিচাৰে শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যোৱা 5টা বছৰ খুব ভাল ধৰণে চৰকাৰ তথা দলটোক নেতৃত্ব দি আহিছিল হয় আৰু আমি সকলোৱে জানো মই নতুনকৈ তাত ক'বলগীয়া নাই আমি সকলো দলৰ কৰ্মীয়ে তেওঁক এক উপযুক্ত স্থানত চোৱাৰ চবৰে ইচ্ছা আছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ এটা গণতান্ত্ৰিক দল আৰু প্ৰতিটো সিদ্ধান্ত গণতান্ত্ৰিক মূলতে সিদ্ধান্তসমূহ হয় দলৰ পাৰ্টীৰ ভিতৰত তো পাৰ্টীৰ যি আমাৰ শীৰ্ষ নেতৃত্বই মই এটা কথা কৈ লওঁ মাজতে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক লাগিলে ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা আন কোনোবা মন্ত্ৰীয়ে হওক বা আমাৰ বুথৰ এজন সাধাৰণ কাৰ্যকৰ্তাই হওক দলৰ দৃষ্টিত সকলোখিনি সমান আৰু দলৰ কাৰণে সকলোখিনি কাৰ্যকৰ্তা তো ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা দল যোনটো দলে নিজৰ একদম সাধাৰণ কাৰ্যকৰ্তাজনৰ কথাও খুব গুৰুত্ব সহকাৰে ভাবে আমি সেই তাৰ ওপৰতে ভিত্তি কৰি বিশ্বাস আছে যে দলে সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথা ঠিক তেনেদৰে কৰিছে চিন্তা কৰিছে আৰু তেওঁ অতিকৈ দক্ষ এজন ৰাজনৈতিকবিদ আৰু তেওঁ প্ৰয়োজন দলত বিভিন্ন কামত নিশ্চয়কৈ থাকিব আৰু শীৰ্ষ নেতৃত্বই যোনটো দিশে তেওঁ দিলে দলৰ তথা অসম তথা আমাৰ ভাৰতবৰ্ষৰ লাভ হ'ব সেই দিশতে তেওঁ আগুৱাই লৈ যাব সেয়ে আমি বৰ্তমান সময়ত ক'ব পাৰোঁ কিয়নো এতিয়ালৈকে আমি চৰকাৰখন গঠন হোৱাৰ লগতে কোভিডৰ যি সমস্যা আছে সমস্যাবিলাকত গোটেই মেকানিজিমটো লাগি আছে আজি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মন্ত্ৰীমণ্ডলে শপত গ্ৰহণ কৰিলে তাৰ পৰৱৰ্তী সময়ত আমি সেই সিদ্ধান্ত দলে ল'ব যে সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কি স্থানত বা কি ধৰণে তেওঁক আগুৱাই লৈ যাবলৈ মই কস্তুৰী চুতীয়া আপোনাৰ ওচৰলৈ আহিছোঁ বিগত নিৰ্বাচনৰ তুলনাত এইবাৰ গপৰ বিধানসভালৈ নিৰ্বাচিত প্ৰতিনিধিৰ সংখ্যা হ্ৰাস পালে সেয়া সকলোৱে জানে কেইবাটাও সংগঠনৰ ফালৰ পৰা কেইবাটাও জাতীয় সংগঠনৰ ফালৰ পৰা বিগত দিনবোৰত যেতিয়া আন্দোলন এটা হৈছিল তাৰ পাছৰে পৰা অসম গণ পৰিষদৰ ওপৰত বাৰে বাৰে অভিযোগ অনা আছিল যে এতিয়া জাতীয়তাবাদী চৰিত্ৰটো অসম গণ পৰিষদে হেৰুৱাইছে বিজেপিৰ লগত মিত্ৰতা কৰি সাংঘাতিক ভুল কৰিছে আপোনালোকৰ মন্ত্ৰী যিকেইজন আছিল মন্ত্ৰীসভাত তেওঁলোকৰ প্ৰতিও বিভিন্ন অভিযোগ আছিল এতিয়া অসম গণ পৰিষদ দলটোৱে পুনৰ এবাৰ বিজেপিৰ লগত মিত্ৰজোঁটৰ চৰকাৰত থাকিব দলটোৰ দুজনকৈ বিধায়ক দলটোৰ নেতা আকৌ মন্ত্ৰীসভাত থাকিল এই যিবোৰ অভিযোগ দিনে দিনে অগপয় জাতীয়তাবাদী চৰিত্ৰ হেৰুৱা বুলি যিটো অভিযোগ কৰা হৈছে দলীয় নেতাসকলৰ প্ৰতি যিবোৰ অভিযোগ আনিছে এই অভিযোগসমূহ আঁতৰ কৰাৰ বাবে দলৰ ফালৰ পৰা প্ৰাৰম্ভিক ৰূপত কি ধৰণৰ প্ৰচেষ্টা ল'বলৈ বিচৰা হৈছে আজিৰ এই টক শ্ব'টোৰ পূৰ্বৰ যদি বিগত 5টা মাহৰ কথা মই সোঁৱৰোঁ তেনেহ'লে 5টা মাহত প্ৰতিবাৰেই মই অসম গণ পৰিষদক কেৱল সমালোচনাৰে থকা সৰকা কৰা দেখিছোঁ বিভিন্ন সময়ত অপবাদ জাপি দিয়া হয় অসম গণ পৰিষদৰ ওপৰত নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবলৈও বিভিন্ন দল সংগঠনে লক্ষ্য কৰিলে অসম গণ পৰিষদক কিন্তু তাৰ পাছতো অসমৰ ৰাইজে প্ৰমাণ কৰিলে যে অসম গণ পৰিষদৰ প্ৰতি এতিয়াও অসমৰ ৰাইজৰ আস্থা আছে আৰু সেইবাবে যিবোৰ সমষ্টিত অসম গণ পৰিষদৰ পুৰণা ভেটি আছিল বা মই মাজতে কৈলম যে মই এইকাৰণে কৈছোঁ যে আপোনালোকৰ দুজন নেতা অতুল বৰা ডাঙৰীয়াই হওক বা কেশৱ মহন্ত ডাঙৰীয়াই হওক তেওঁলোকৰ প্ৰতি ৰাইজৰ অভিযোগ বেছি যে তেওঁলোক চৰকাৰত থাকিব লাগে মন্ত্ৰী হ'ব লাগে বুলি বিজেপিৰ লগত মিত্ৰতা কৰি তেওঁলোকে বাৰে বাৰে শাসন ভাৰৰ মাজত আহিব বিচাৰিছে নহয় সেইটো কথা একেবাৰে মই নস্যাৎ কৰিছোঁ এইবাবে চাওক বা অসমৰ ৰাইজৰ এক খুব বিচক্ষণ ৰাজনৈতিক দৃষ্টিভংগী আছে অসমৰ ৰাইজে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত ইমান তৰল নহয় গতিকে অসমৰ ৰাইজে জানে অসমৰ ৰাইজে বুজে বিগত নিৰ্বাচনতকৈ অসম গণ পৰিষদৰ আসনৰ সংখ্যা কম হোৱাৰ মূল কাৰণটো হৈছে অসম গণ পৰিষদৰ নেতা থকা বা তেওঁলোকৰ বিধায়ক থকা কেইবাটাও সমষ্টিয়ে এইবাৰ অসম গণ পৰিষদে মিত্ৰদল বিজেপিৰ হাতত অৰ্পণ কৰিছে আৰু এয়া খুব এক বন্ধুত্বমূলক এক আলোচনাৰ মাজেৰে হৈছে তাৰ পৰিৱৰ্তে অসম গণ পৰিষদৰ পূৰ্বৰ বিশেষ
সাংগঠনিক ভেটি নথকা বহুকেইটা সমষ্টিত অসম গণ পৰিষদে নতুনকৈ প্ৰাৰ্থী দিলে। এই নতুনকৈ প্ৰাৰ্থী দিয়া সমষ্টিসমূহত অসম গণ পৰিষদৰ পূৰ্বৰ এক শক্তিশালী ভেটি নাছিল ঠিকেই, কিন্তু এই সমষ্টিসমূহতো অসম গণ পৰিষদে এক শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ'ল। যিদিনা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে সেইদিনা যদি আপুনি ভোট গণনাৰ প্ৰক্ৰিয়াটো যদি আপুনি লক্ষ্য কৰে তেতিয়া আপুনি মন কৰিব যে ৰাতিপুৱাৰ পৰা কেইবাটাও সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী আগবাঢ়ি আছিল আৰু জনগাঁথনিৰ বাবে হয়তো অসম গণ পৰিষদৰ প্ৰাৰ্থী শেষত তেনে বহুকেইটা সমষ্টিত বিজয়ৰ মুখ দেখা নাই, কিন্তু প্ৰায় 16টা সমষ্টিত খুব প্ৰবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে। অৰ্থাৎ আপুনি ক'ব খোজে যে আঞ্চলিকতাবাদী চৰিত্ৰ অকপয় আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুওৱা নাই, আৰু বৰঞ্চ মই এইটো কথা বিশ্বাস কৰোঁ যে অসম গণ পৰিষদৰ দুই কাণ্ডাৰীস্বৰূপ অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ বিচক্ষণতাই দলটোক অধিক শক্তিশালীহে কৰিছে। দলটো ইমান বেয়া এক পৰিৱেশৰ মাজেদি বহুতো ঘাত প্ৰতিঘাতৰ মাজেদি আগবাঢ়ি আহিছে। আপুনি বিগত নিৰ্বাচনত চাওক, দুটাকৈ আঞ্চলিকতাবাদী নতুন দলে প্ৰায় অসম গণ পৰিষদক নিষেধ কৰি দিমৰ দৰে এক বাৰ্তালৈ ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছিল। তেওঁলোকে বিভিন্ন সময়ত অসম গণ পৰিষদক মূল হিচাপে তেওঁলোকে টাৰ্গেট কৰি লৈছিল, তেওঁলোকৰ সমালোচনাসমূহৰ লক্ষ্য কৰি লৈছিল। তাৰ পাছতো ৰাইজে কিন্তু অসম গণ পৰিষদকহে মৰম দিলে। আপুনি মন কৰিব যে বিভিন্ন সময়ত যি নতুনকৈ আঞ্চলিকতাবাদী শক্তিৰ উত্থান ঘটিছিল তেওঁলোকে অসম গণ পৰিষদক আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুওৱা বুলি ৰাইজৰ মাজত ভুৱাকৈ প্ৰতিপন্ন কৰিব বিচাৰিছিল নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে। কিন্তু তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পালোঁ যে ৰাইজে প্ৰকৃত আঞ্চলিকতাবাদৰ এই শিপাতডালক বিশ্বাস কৰিলে আৰু পুনৰবাৰ বিজয়ী কৰিলে। কিশোৰ কুমাৰ কলিতা ডাঙৰীয়া, আমি এইবাৰ দেখিলোঁ UPPLে BTCৰ নিৰ্বাচনৰ পৰাই যথেষ্ট এটা প্ৰভাৱ দেখুৱাবলৈ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ কৰিছিল। যেতিয়া BTCত পৰিষদীয় চৰকাৰ গঠন কৰিবলৈ তেওঁলোকে বিজেপিৰে মিত্ৰতা কৰি সক্ষম হৈছিল, তাৰ পাছত এইবাৰ BTRৰ ৰাজনীতিয়ে আৰু এটা নতুন ৰূপ যেন ল'বলৈ আৰম্ভ কৰিলে। তেওঁলোকে বিজেপিৰে মিত্ৰজোঁটত থাকিল, এতিয়া চৰকাৰত তেওঁলোকৰ ফালৰ পৰা এজন মন্ত্ৰীও আহিল। অনাগত দিনত এই যি মন্ত্ৰিত্ব লাভ কৰা উৰ্ষা গৌৰৱ ব্ৰহ্ম ডাঙৰীয়া, তেওঁৱে এতিয়া BTRত বিশেষকৈ হাগ্ৰাম মহিলাৰ যিটো প্ৰভাৱ আছিল সেই প্ৰভাৱটো এই নতুন যিটো ধাৰা আৰম্ভ হ'ল ইয়াৰ পৰা আমি লাহে লাহে সেই যি প্ৰভাৱ একেবাৰে পাছলৈ গৈ নাইকিয়া হোৱা এটা ছবি আজিৰ পৰা আমি দেখিবলৈ পোৱা আৰম্ভ কৰিছোঁ নেকি? কাৰণ বিধানসভা নিৰ্বাচনত কিন্তু হাগ্ৰাম মহিলাৰী ডাঙৰীয়াৰ দলে এইবাৰ যথেষ্ট বেয়া ফলাফল দেখুৱালে। BTRৰ প্ৰসংগটো আপুনি অলপ বেলেগ দৃষ্টিভংগীতে চাব লাগিব। সেইটো হৈছে কি দুই ধৰণৰ এটা সংঘাত। এটা হৈছে কি বিজেপিৰ ফালৰ বিজেপি খুব কৌশলগতভাৱে আগবঢ়া দল এটা। এইটো কথাটো আপুনি চাব যে পৰৱৰ্তী সময়ত এতিয়া প্ৰথমতে BPF বিজেপিৰ লগতে আছিল, হয়, তাৰপিছত BPFক গুচাই UPPL নামৰ এটা নতুন দল ঠিক নহয়, আচলতে আগতে আছে সেই দলটো, তাক পুনৰুজ্জীৱিত কৰা হ'ল। পুনৰুজ্জীৱিত কৰি যোৱাবাৰ BTR নিৰ্বাচনত BPFৰ আসন বহুত বেছি পাইছিল, আমি সকলোৱে জানো এইটো। এতিয়া এইবাৰত BTRত আপুনি UPPLৰ আসন বহুত বাঢ়ি গ'ল। তাৰ এটা স্থানীয় প্ৰেক্ষাপট এটা আছে, কাৰণ যদিও BPF বা মহাজোঁটত আছিল, কিন্তু কথাটো হৈছে কি যে মানুহে আপুনি জানে যে তাতে অবড়ো জনগোষ্ঠী যিখিনি আছে সেই অবড়ো জনগোষ্ঠীৰ এটা বেলেগ ধৰণৰ প্ৰভাৱ আছে, ভোটত কোনে জিকিব এই ধৰণৰ প্ৰসংগটোৰ ক্ষেত্ৰত। গতিকে সেইটো এটা আছে। কিন্তু আপুনি সমাগত সময়ত অহাবাৰ যদি আপুনি BTRত যদি দেখা যায় যে অহাবাৰ হয়তো বিজেপিয়ে নিজাকৈ চিটৰ সংখ্যাটো বঢ়াব। হয়, গতিকে এটা সময়ত এনেকুৱা এটা হ'ব পাৰে যে সমগ্ৰ হয়তো BTRখন এটা সময়ত বিজেপি দখললৈ যোৱাৰ সম্ভাৱনা আছে। যিটো অগপৰ প্ৰসংগত হৈছে, হয়, অগপৰ প্ৰসংগত কস্তুৰী চুতীয়াই যিটো কথা কৈছে যে হয় অগপ দলে এটা দুৰ্বল অৱস্থাৰ পৰা এই শক্তিশালী স্থিতি পাইছে আৰু 14খন আসনৰ ঠাইত 5খন আসন হেৰাই এটা 9খন আসন পাইছে। গতিকে এটা শক্তিশালী স্থিতি নে দুৰ্বল স্থিতিটো ভাবিব। কিন্তু মই এটা দুটা সমষ্টিৰ কথা উদাহৰণ দিছোঁ মাত্ৰ। পাৰচাৰকুছি সমষ্টিত অগপৰ দখলত আছিল, নিশ্চয়। সেইটো দলৰ সভাপতি ৰঞ্জিত দাসে যিহেতু সৰব সমষ্টিটো হাৰিব বুলি নিশ্চিত হ'ল, আৰু তাতে হাৰিলেও বিজেপি সেইজন নিশ্চয় তাতে CPMৰ প্ৰাৰ্থীজন জিকিলে। গতিকে ৰঞ্জিত দাসে আগতীয়াকৈ গম পাই তেওঁ পাটাচাৰকুছি সমষ্টিটো লৈ ল'লে, অগপৰ পৰা কাঢ়ি ল'লে। অগপৰ পৰা কাঢ়ি লৈ তাতে তেওঁ সৰ্ববৃহৎ এটা বিজয় কৰিছে। কমলপুৰটো উদাহৰণ হিচাপে, কমলপুৰৰ এটা উদাহৰণ, কমলপুৰৰ লৈ ল'লে। তাৰপিছত আপুনি চাব যে ভৱানীপুৰ সমষ্টিটোত পাটাচাৰকুছিৰ যিজন দাবীদাৰ আছিল অগপৰ ফালৰ পৰা ডক্টৰ ৰঞ্জিত ডেকা, তেওঁক ভৱানীপুৰলৈ পঠাই দিলে আৰু ভৱানীপুৰত তেওঁ পৰাজয় বৰণ কৰিব লগা হ'ল অগপৰ। গতিকে এই যি গিলি থোৱা ছিষ্টেমটো বিজেপি লাহে লাহে AGPটো গিলিব, খুব গ্ৰেজুৱেলি গিলিব। আৰু মই এইটো আগৰ পৰা কৈ আছোঁ যে অগম গণ পৰিষদ দলৰ আঞ্চলিকতাবাদ যদি আছে তেওঁলোকে সেইটো নতুনকৈ সংজ্ঞা দিব লাগিব যে আঞ্চলিকতাবাদ কাক কোৱা হয়। সেইটো সৰ্বভাৰতীয় প্ৰেক্ষাপটত নতুন ধৰণৰ আঞ্চলিকতাবাদ হ'ব। সেই আঞ্চলিকতাবাদটো হ'ব
অতিকেন্দ্ৰিক ভাৰতীয় জনতা পাৰ্টীৰ দলৰ নিচিনা দল এটাৰ লগত থাকি তেওঁলোকৰ সকলো নিৰ্দেশ মানি যি ধৰণৰ কাম কৰা হয় সেইটোৱে হ'ব আঞ্চলিকতাবাদ। বাকী অগবৰ নিজাকৈ আঞ্চলিকতাবাদী কোনো চৰিত্ৰ নাই, কোনো তেওঁলোকৰ এটা সময়তো এনেকুৱা হ'ব যে চিহ্ন কাৰণেও নোহোৱা হৈ যাব। গতিকে তাৰে আগতে অসম গণ পৰিষদ দলৰ আহ্বান তেওঁলোকৰ এইবাৰ এটা সুযোগ পাইছে। তেওঁলোকে যিহেতু সুযোগটো এনেকুৱা যে বিজেপি দলৰ হাতত মাত্ৰ 60খন আসন আছে, অৰ্থাৎ একক সংখ্যাগৰিষ্ঠতা নাই। UPPL আৰু UPPL এটা আঞ্চলিক দল, অসম গণ পৰিষদ দল এটা আঞ্চলিক দল। ইচ্ছা কৰিলে দুয়োটা দলে বিজেপি দলৰ ওপৰত প্ৰেছাৰ দিব পাৰে যে কিছুমান আঞ্চলিক বিষয়ত আমি কম্প্ৰমাইজ নকৰোঁ। গতিকে এই সুযোগ এটা দিছে অসম গণ পৰিষদ দলে আৰু UPPL সেই সুযোগটো ল'ব লাগে। চৰকাৰখনত বিশেষকৈ অসম গণ পৰিষদ দল বা UPPL দলে যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকে সেই সুযোগটো নল'লে কিন্তু তেওঁলোকৰ ভৱিষ্যতলৈ কোনো আঞ্চলিকতাবাদী চৰিত্ৰ থাকিব বুলি মই বিশ্বাস নকৰোঁ। মোৰ সময় একেবাৰে কমি আহিছে। নয়ন হাজৰিকা ডাঙৰীয়া এজন যুৱ নেতা, নিবনুৱা সংস্থাপনৰ বিষয়টো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কৈছে যে 1 লাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি উল্লেখ কৰিছে। এই ক্ষেত্ৰত কোনবোৰ দিশত প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা নিবনুৱা বুলি নহয়, বিশেষকৈ যুৱ চামৰ পৰা যুৱ চামক লৈ চৰকাৰে গুৰুত্ব দিয়া উচিত বুলি আপুনি ভাবে? এজন দলীয় সদস্য হিচাপে, দলীয় কৰ্মী হিচাপে আপোনাৰ কি আহ্বান থাকিব? একচুৱেলি আমি যদি অসমৰ প্ৰেক্ষাপটত চাওঁ তেতিয়াহ'লে আমি কেৱল চাকৰি সৃষ্টি কৰি পেলাই আমি নিবনুৱা সমস্যা যদি সমাধান কৰিম বুলি ভাবোঁ এইটো ভুল কথা হ'ব। তো চৰকাৰে যুৱক যুৱতীক স্বাৱলম্বী কৰা, যি আত্মনিৰ্ভৰ ভাৰত আমাৰ যি এটা পৰিকল্পনা আছে, সেই ধৰণে অসমৰ যুৱক যুৱতীকো আত্মনিৰ্ভৰ কৰাৰ যি এটা বিভিন্ন পদক্ষেপসমূহ আমাৰ চৰকাৰে ল'ব বুলি মই আশাবাদী। আৰু নিশ্চয়কৈ মই আকৌ কওঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বহু এক পৰপক্ষ ৰাজনৈতিকবিদ, আৰু তেওঁ আগতেও ব্যক্তিগতভাৱেও আমি যেতিয়া লগ পাওঁ তেওঁ কিছুমান ষ্ট্ৰেটেজি, পৰিকল্পনা যুৱ চামক কি ধৰণে তেওঁ স্বাৱলম্বী কৰিব, যেনেকৈ আমাৰ কিছুমান ৰাজ্যৰ লগত তুলনা কৰি পেলাই তেওঁ আগৰ পৰা আমাক বুজায় যে যুৱ চামক তেওঁ কেনেকৈ স্বাৱলম্বী কৰিব আৰু কেনেকৈ আমাৰ যুৱকক হিউমেনৰ পৰা ৰিচোৰ্চলৈ, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁ যিখিনি ষ্ট্ৰেটেজি অহা 5টা বছৰ ল'ব সেইটো অতিকৈ ব্যতিক্ৰমী হ'ব। আৰু অসমত কেতিয়াও আগত কেতিয়াও নোহোৱা কিছুমান পদক্ষেপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হ'ব বুলি আমি আশাবাদী। আৰু মই জানো বহুখিনি কথা ক'ব পাৰোঁ, কিন্তু গোটেইখিনি কথা যে এতিয়াই কৈছোঁ তেতিয়াহ'লে ছাছপেন্সটো ক'ত থাকিব, লাহে লাহে আমি সকলোৱে গোটেইখিনি কথা গম পাম। ঠিক আছে, বা আমি আশা কৰিছোঁ চৰকাৰে তেনে পদক্ষেপেই লওক। বিশেষকৈ নিবনুৱা সমস্যা যিটো আছে ৰাজ্যত, নিবনুৱা সমস্যা অন্যতম এক গুৰুত্বপূৰ্ণ সমস্যা। এই সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ কেতবোৰ পদক্ষেপ লওক। আমি আলোচনা কৰিবলগীয়া বহু কথা আছিল, সময়ৰ অভাৱৰ বাবে আমি আলোচনা আজি ইয়াতে সামৰিব লাগিব। কিশোৰ কুমাৰ কলিতা ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ, কস্তুৰী চুতীয়া আপোনাকো ধন্যবাদ জনাইছোঁ নয়ন হাজৰিকাকো এই আলোচনাত ভাগ লোৱাৰ বাবে। আৰু অনুষ্ঠানৰ শেষত মই ইয়াকে ক'ব বিচাৰিম, কিশোৰ কুমাৰ কলিতা ডাঙৰীয়াই যিটো প্ৰসংগ উল্লেখ কৰিছে, ভাৰতীয় জনতা পাৰ্টীৰ হাতত 60খন আসন আছিল, চৰকাৰ গঠনৰ ক্ষেত্ৰত দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। UPPL হওক বা অসম গণ পৰিষদে হওক, তেওঁলোকৰ আঞ্চলিকতাবাদী ধৰ্মটো যাতে নেহেৰুৱায়, তেওঁলোকে আঞ্চলিকতাবাদৰ স্বাৰ্থত এনেধৰণে চৰকাৰৰ সৈতে থাকক, তেওঁলোকে কিছুমান দিশত গুৰুত্ব দিয়ক, যাতে খিলঞ্জীয়া জনসাধাৰণে আঞ্চলিকতাবাদী ৰাজনীতিক ভাল পোৱা প্ৰতিজন লোকেই যাতে তেওঁলোকৰ পদক্ষেপৰ বাবে অনাগত দিনত শলাগিবলগীয়া হয় এই মিত্ৰজোঁটৰ চৰকাৰক। তেনে এটা পন্থাই লওক, আমি সেই আশা কৰিম। আৰু লগতে আশা কৰিম, যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখন গঠন হৈছে, বিগত দিনসমূহত তেওঁ যিয়েই দপ্তৰ লৈছিল, যি উদ্যমেৰে তেওঁ কাম কৰিছিল, মুখ্যমন্ত্ৰী হিচাপেও তেওঁ সেই উদ্যম ৰাখি চৰকাৰখন আগুৱাই লৈ যাওক। নিঃসন্দেহে ৰাজ্যত থকা বহু সমস্যা সমাধানৰ দিশে অগ্ৰসৰ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। ডি নিউজ প্লাছৰ প্ৰাইম ডিবেট অনুষ্ঠান আজি ইয়াতে সামৰিছোঁ। ধন্যবাদ।